এটা চৰকাৰী কাৰ্যালয়ত প্ৰচণ্ড মাৰপিট গ্ৰাহকক দুৰ্ব্যৱহাৰৰ অভিযোগ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে কেমেৰাত বন্দী সকলো দৃশ্য প্ৰথমে এই দৃশ্য চাওক কেনেদৰে একাংশ লোক এনেদৰে হতাহতিত নামি পৰিছে এয়া যোৰহাটৰ প্ৰধান ডাকঘৰৰ দৃশ্য যোৰহাটৰ প্ৰধান ডাকঘৰত নিজৰ একাউণ্টৰ লেনদেন কৰিবলৈ আহোঁতে গ্ৰাহকক ডাকঘৰৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আৰু তাৰ পাছতে গ্ৰাহক কৰ্মচাৰীৰ মাজত তৰ্কতে সীমাবদ্ধ নাথাকি দুয়ো পক্ষৰ মাজত চৰকাৰী কাৰ্যালয়তে হতাহতি এতিয়া প্ৰশ্ন হয় সাধাৰণ ৰাইজক দুৰ্ব্যৱহাৰ কৰা এনে একাংশ ব্যক্তিক কোনে নাকি লগাব আপোনালোকৰ মানে এওঁলোকৰ কোনো সহযোগিতাটো নাই পাব্লিকক মানে অসুবিধা কৰাতহে এওঁলোক ব্যস্ত বুজিছে নাই এতিয়া ইয়াৰে এজন আমাৰ লগৰে আপোনাৰ কনজুমাৰ এজনক মানে ডিঙিত ধৰি পেলাই ভিতৰলৈ সোমোৱাই নিব খুজিছে কি ডকাইতি কাৰবাৰ নেকি ভিতৰত নি পেলাই মাৰপিট কৰিব নেকি এগৰাকীয়ে মোক কৈছে চৰ চিনিবা তোক খাব মাৰি এইবোৰ কেনেকৈ বিহেভ দিয়া চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ এটা অফিচ তেওঁলোকৰ এইবোৰ তাক ব্যৱহাৰ নেকি হা এতিয়া মই এটা কালি এটা টাৰ্ম ডিপ'জিট আপোনাৰ মানে মেচিয়ৰ্ড হ'ল তাৰপিছতে মই কৰিবৰ কাৰণে আহিলোঁ আহি পেলাই আপোনাৰ মই এইটোহে কৰিব লাগে সেইটোহে কৰিব লাগে টেবুলত সময়ত মানুহ নাপাওঁ এনেকৈ হাৰাচমেণ্ট তাৰ ওপৰঞ্চি কিবা এষাৰ ক'লে তেওঁলোকৰ মানে জাঙ উঠাই আহে এনেকৈ ধৰণে কেনেকৈ এটা অফিচ কেনেকৈ চলি আছে পোষ্ট মাষ্টাৰ আপোনাৰ চকীত নাপাওঁ গ'লে এনেধৰণে কেনেকৈ অফিচটো চলি আছে ইমান গুণ্ডাগৰ্দি কেনেকৈ চলি আছে যদি চৰকাৰে মন কাণ কৰিব লাগে প্ৰশাসনে মন কাণ কৰিব লাগে আজি ঘটনাটো মানে কি মোৰ লগত নহয় বাৰু ঘটনা বেলেগ এজনৰ লগত তেওঁ সেই অতিষ্ঠ হৈ পেলাই মানে কিবা এটা ক'লে মানে এনেকৈ ডিঙিত ধৰি পেলাই বেয়া মাত কথা মাতি মানে ধৰি পেলাই ভিতৰলৈ লৈ গৈছে কি তেওঁলোকে মাৰপিটে কৰিলে কাৰণ গোটেই পাব্লিক আমি ধৰিলোঁ বুলিহে থকা আমি পইচা থ'বলৈ আহিলেও মানে নিজৰ পইচা থ'বলৈ আহিলেও মানে হাৰাচমেণ্ট উলিয়াবলৈতো বাদেই দিয়ক আৰু লাইন পাতি থাকিব লাগিব তাৰ ওপৰঞ্চি আপোনাৰ এই বাৰু মেচিনেৰী কিবা এটা হৈছে একো নাই বাৰু লিংক ফেইল হৈছে কিবা হৈছে এইটো একো নাই কিন্তু নহয় ভাল অৱস্থাটো তেওঁলোকৰ মানে এই টেবুলত অকণমান বহিলে উঠি গুচি গ'ল আমাৰ সময়ৰ মূল্য নাই তেওঁলোকৰ সময়ৰ মূল্য আছে ব্যৱহাৰ মানে অত্যন্ত বেয়া ব্যৱহাৰ বুজিছে নাই মোৰ নাম মুকুল বৰুৱা ডিচনগৰত মোৰ ঘৰ এওঁলোকৰ অত্যন্ত বেয়া ব্যৱহাৰ এওঁলোকে মানে কোনো সহযোগিতা নামত শূন্য সহযোগিতা নকৰে পাব্লিকৰ লগত তাকে চিন্তা কৰি চাব লাগিব এনেকুৱা ব্যৱহাৰ পাতিত আমি আৰু কেনেকৈ কৰিম ইয়াত যোৰহাটৰ পৰা উৎপল ভৰালী ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285